অসম সন্মিলিত মঞ্চটো সামান্যতমো ভাঙোন অহা নাই আমি সব দলবিলাক একেলগে আছোঁ জাতীয় পৰিষদৰ সভাপতি লুৰিণ আমাৰ অসম সন্মিলিত মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী গতিকে তেওঁ যদি সঁচাকৈ এলায়েন্সৰ বিষয়ে কিবা কথা পাতিছে আপোনালোকে কোৱাৰ নিচিনাকৈ মই ভাবোঁ যে তেওঁ নিশ্চয় তেওঁৰ নিজৰ দলৰ কথা পাতিবলৈ যোৱা নাই তেওঁ নিশ্চয় অসম সন্মিলিত মৰ্চাৰ কথাই পাতিবলৈ গৈছে আমি পজিটিভ মানে কথাটোত যে তেওঁ নিশ্চয় অসম সন্মিলিত মৰ্চাৰ কথা পাতিবলৈ গৈছে মই নাভাবোঁ যে কোনোবা এজন মানুহে এটা সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী হৈ থাকিব আৰু সেই সংগঠনটোৰ বিষয়ে কথা নাপাতি অকল নিজৰ কথা পাতিব এনেকুৱাটো নহয় নিশ্চয় গতিকে তেখেতক লগ নোপোৱাকৈ তেখেতৰ লগত কথা নপতাকৈ এই সম্পৰ্কে বাক্য বিনিময় নোহোৱাকৈ তেওঁলোক আজি হেৰিয়ালৈ গৈছে বুলি কৈছে কি কয় আপোনাৰ ৰাহুল গান্ধীৰ ওচৰলৈ ৰাহুল গান্ধীৰ ওচৰত কি কথা পাতিলে সেই সম্পৰ্কে নজনাকৈ মইতো কমেণ্ট কৰিব নোৱাৰোঁ গতিকে মই আশা কৰিম যে যদি তেখেতসকলে এলায়েন্সৰ বিষয়েও কথা পাতিছে তেতিয়াহ'লে সকলো বিৰোধী দল একলগ হোৱাৰ কথাই নিশ্চয় পাতিছে আৰু 2026ত সকলোৱে মিলি কেনেকৈ বিজেপিক পৰাভূত কৰিব লাগিব সেই কথাই নিশ্চয় তেওঁলোকে পাতিছে তাতকৈ আৰু আপোনালোকে যদি মোক কিবা সুধি থাকে তেতিয়াহ'লে মই এনেই আন্দাজ কৰি কিবা কৈ থাকিব পাৰিম সঁচাকৈ মই নাজানো মানে এনেইতো মিছা কৈ লাভ নাই তেওঁলোকে আমাক জনোৱা নাই যে আমি ৰাহুল গান্ধীৰ ওচৰলৈ যাম সেইটো কথা তেওঁলোকে জনালেহে কৰিব পাৰিম তেওঁলোকে গোপনে লোৱা এটা কাৰ্যসূচী তেওঁলোকে নিজাববীয়াকৈ লোৱা এটা কাৰ্যসূচী তো যিটো আগতে পেপাৰটো দেখা নাই আমাৰ লগতো পতা নাই সেইটো কাৰ্যসূচীৰ বিষয়ে মই কেনেকৈ কম তেওঁলোকে ৰাহুল গান্ধীৰ লগত মানে অসমৰ খৰাং পৰিস্থিতিক লৈ পাতিলে অসমৰ চলি থকা উচ্ছেদক লৈ কথা পাতিলে অসমত চলি থকা সাংঘাতিক ধৰণৰ সাম্প্ৰদায়িক বাতাবৰণক লৈ কথা পাতিলে অসমত চলি থকা সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধিৰ কথা পাতিলে অসমত চলি থকা হিন্দু মুছলমানৰ বিষয়ে কথা পাতিলে ব্যাপক হিন্দু মুছলমানৰ সংঘাত লগাবলৈ বিচৰা কথাটো পাতিলে অসমত আইন শৃংখলা যে একেবাৰে ধ্বংস হৈ গৈছে আইন শৃংখলা অসমত এতিয়া নাই একদম অসম যে অৰাজক হৈ গৈছে আৰু এই পৰিস্থিতিত যে আচলতে এই মুহূৰ্তত ৰাষ্ট্ৰপতি শাসনৰ বাহিৰে আন কোনো বিকল্প অসমত নাই আইন শৃংখলা শেষ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে এই বিজেপি চৰকাৰে অসমৰ মানুহক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে কৈছে যে তোমালোকৰ নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব তাৰ কাৰণে তোমালোকে পিষ্টল লোৱা তাৰমানে মুখ্যমন্ত্ৰীয়ে নিজে হাত দাঙি দিছে যে মই আৰু তোমালোকক নিৰাপত্তা দিব নোৱাৰোঁ অসমৰ ৰাইজক মই নিৰাপত্তা দিব নোৱাৰোঁ মই এনেই অদৰকাৰী মুখ্যমন্ত্ৰী এজন মোৰ কাম নাইকিয়া মুখ্যমন্ত্ৰী এজন মই হ'লো একেবাৰে মানে কি ক'ম অসমৰ ইতিহাসৰ আটাইতকৈ মানে অলগদ্ধ এজন মুখ্যমন্ত্ৰী মই তোমালোকক কোনো নিৰাপত্তা দিব নোৱাৰোঁ তোমালোকক যদি কোনোবা বাহিৰৰ মানুহে মাৰপিট কৰে চৰকাৰক কোট আনকোট সন্দেহযুক্ত বাংলাদেশী তেওঁলোকে কোৱা বাক্য দেই মই কোৱা নাই সন্দেহযুক্ত বাংলাদেশী আক্ৰমণ কৰিলে কোট আনকোট দেই এইটো উদ্ধৃতিৰ ভিতৰত কৈছোঁ তো তেওঁলোকে আক্ৰমণ কৰিলে আমি চৰকাৰে তোমালোকক নিৰাপত্তা দিব নোৱাৰোঁ এই বুলি কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী এজনক আচলতে আজিৰ দিনটোত পদত্যাগ কৰিবলৈ আৰু তেওঁক বৰখাস্ত কৰিবলৈ নহ'লে আমি সকলোৱে একেলগতে ব্যাপক আন্দোলন গঢ়ি তোলা প্ৰয়োজন আছিলে হ'ব পাৰে লুৰিণে গৌৰৱ গগৈ আৰু আপোনাৰ কি কয় ৰাহুল গান্ধীৰ লগত সেইটো কথাই কিজানি পাতিছে আহিলৈ তেওঁ যদি আমাক অৱগত কৰে তেতিয়াহ'লে গম পাম মানে সন্মিলিত মৰ্চাৰ হকে যদি আলোচনা কৰিব গ'লে হয় তাৰ পূৰ্বে আপোনালোকৰ হয়তো আলোচনা এটা হ'লে হয় নাই খোৱা নাই মানে সন্মিলিত মৰ্চাৰ সভাপতি হ'ল আপোনাৰ অজিত ভূঞা অজিত দাকো যোৱা দেখা নাই অকল অসম জাতীয় পৰিষদৰ ফটোখনেই মই দেখিছোঁ গতিকে অসম জাতীয় পৰিষদ যিহেতু গৈছে গতিকে তেওঁলোকে নিজাববীয়াকৈ কিবা কাৰ্যসূচী থাকিব পাৰে সন্মিলিত মৰ্চাত প্ৰতিনিধি গ'লেতো আমাৰ লগত আলোচনা কৰিবই সন্মিলিত মৰ্চাক লৈ কিবা কথা পাতিবলৈ গ'লেতো আমাৰ লগত আলোচনা কৰিবই কিন্তু এতিয়া যদি তেখেতসকলে নিজে যদি গৈ সন্মিলিত মৰ্চাক লৈ যদি কথা পাতিছে মই নাজানো কি কথা পাতিছেতো নাজানো এলায়েন্সৰ কথা পাতিছে নে নাই সেইটোও নাজানো এতিয়া গতিকে মই আপোনালোকৰ ওচৰত কমেণ্ট কৰিব নোৱাৰোঁ কিন্তু আশা কৰিম যে যদি এলায়েন্সৰ কথা পাতিছে তেতিয়াহ'লে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰাৰ কথা পাতিব আৰু যদি অসমৰ পৰিস্থিতিক লৈ পাতিছে হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ আৰু হেৰিয়াক লৈ কথা পাতিছে তেতিয়াও প্ৰয়োজন আছিলে যে আমাৰ লগত কথা পাতিলে আমি আমাৰ হাততো ঢেৰ ডকুমেণ্ট আছে সেইখিনি আমি দি পঠিয়ালোহেঁতেন
আলোচনা কৰাটো প্ৰয়োজন আছিলে যদি সঁচাকৈ এই চৰকাৰৰ বিৰুদ্ধেও যদি মানে নহলে এনেকুৱা হ'বগে পাৰে নেকি আপুনি ধৰি লওক এতিয়া বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে গতিকে আপোনাক একাষৰীয়া কৰি তেওঁলোকে মিত্ৰতা কৰাৰ কথা কিবা ভাবিব তেনেকুৱাও হ'ব পাৰে মোৰ সেইটোতো এতিয়া মই আন্দাজত কোৱাটো সম্ভৱ নহয় গৌৰৱ গগৈটো কাৰণ আমাৰ লগত কংগ্ৰেছৰ যিটো যোগাযোগ চলি আছে সেই যোগাযোগত মানে নিগেটিভ এতিয়ালৈকে যে তোমালোকৰ লগত নহ'ব এনেকুৱা ধৰণৰ কথা আমি পোৱা নাই আৰু আমি বিৰোধী ঐক্য মঞ্চৰ মানুহবিলাকেতো বাকী যি 16টা দল আছো তেওঁলোকৰ মাজতো আমি কথা পাতিয়ে থাকোঁ কথা সঁচাকৈ পাতি থাকোঁ মই আজি 3 4 দিনৰ মানে মই আপোনাৰ আজি কিছুদিনৰ আগত ধৰক লুৰিণজ্যোতি গগৈক অতি কমেও 4বাৰ ফোন কৰিছোঁ যে বিৰোধী ঐক্য মঞ্চৰ এখন আমি চবে মিটিং এখন দিব লাগে গতিকে কথা পাতি থাকোঁ গতিকে মই ভাবোঁ যে বিৰোধী ঐক্য মঞ্চক লৈ যদি যোৱা নাই তেওঁলোকে যদি নিজৰ পাৰ্টিৰ এজেণ্ডাক লৈ গৈছে তেতিয়াহ'লে নোকোৱাৰ ৰাইটো তেওঁলোকৰ আছে নোকোৱাকৈও যাব পাৰে কিন্তু এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে কোৱাটো উচিত আছিলে বুলিয়ে মই ভাবোঁ বাৰু কিন্তু গৌৰৱ গগৈ কৈছে যে অখিল গগৈ ৰাতিপুৱা কয় এটা দুপৰীয়া কয় এটা সন্ধিয়া কয় এটা সেইটো কোৱাৰ পিছত আকৌ এইটোৰ জৰিয়তেও এটা মেছেজ দিয়া গৈছে যে মিটিঙলৈ নাই মতা বাৰে বাৰে অকল আনুষ্ঠানিক মানে মই এটা কথা কওঁ চাওক এইবিলাক আপোনালোকে মোৰ মুখৰ পৰা কিবা এটা উলিয়াব পাৰিম বুলি ভাবি প্ৰশ্নটো কৰি আছে কিন্তু মোৰ মুখৰ পৰা তেনেকুৱা ধৰণৰ নিগেটিভ কথা নোলায় এইকাৰণে যে বিজেপি চৰকাৰখন ইমান বেছি নিগেটিভ ইমান বেছি ধ্বংসকাৰী ইমান বেছি জাতিদ্ৰোহী যে এই চৰকাৰখনক চবে মিলিলেহে আমি গিৰাব পাৰিম গতিকে এই চৰকাৰখনক সকলোৱে মিলি গিৰোৱাটো যিহেতু আমাৰ লক্ষ্য গতিকে আপোনালোকে মোক সুধি থাকিব পাৰিব প্ৰশ্নটো চব প্ৰশ্নৰ উত্তৰ এটাই পাব যে আমি নাজানো দিল্লীলৈ যোৱাৰ কথাটো সঁচাকৈ আমাক নাজানো আমাক জনোৱা নাই আৰু দিল্লীত কি বিষয়ে আলোচনা হ'ব সেইটো আমাক জনোৱা নাই আৰু আমাৰ লগত আলোচনা কৰি যোৱা নাই কংগ্ৰেছে কৈছে যে অখিল গগৈ কংগ্ৰেছ নহলে জিকিব নোৱাৰে গতিকে যদি মিত্ৰতাও কৰে কংগ্ৰেছৰ চৰ্তত মিত্ৰতা কৰিব লাগিব সেইকাৰণে অখিল গগৈ বাৰে বাৰে মিত্ৰতা বিচাৰি আছে আৰু কংগ্ৰেছে কৈ আছে অখিল গগৈ দুপৰীয়া এটা কয় সন্ধিয়া এটা কয় এক প্ৰকাৰ ইনচাল্টে কৰি আছে গৌৰৱ গগৈ অপেন মই মানে আপোনাৰ সেই যিকেইটা কথা সেইকেইটা এতিয়ালৈকে শুনা নাই কংগ্ৰেছৰ মুখৰ পৰা আপোনাৰ মুখৰ পৰাহে শুনিলোঁ কংগ্ৰেছৰ মুখৰ পৰা সেইকেইটা কথা মই শুনা নাই আৰু কংগ্ৰেছৰ পৰা আমাৰ লগত এটা যোগাযোগতো থাকে কথা বাৰ্তাবিলাক চলিও থাকে বিভিন্ন লেভেলত গতিকে এতিয়ালৈকে নিগেটিভ আমি পোৱা নাই হ'ব পাৰে নিগেটিভ ভাবিবও পাৰে মইতো আৰু ক'ব নহয়নে নহয় আপোনালোকে কওক তো নিগেটিভ ভাবিবও পাৰে কিন্তু যদি সঁচাকৈ বিজেপিক খেদোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগিব আৰু যদি বিজেপিক খেদোৱাৰ ইচ্ছা নাই কিন্তু আকৌ ৰাইজৰ দলো উঠি লৈ ৰাইজৰ দলৰ আকৌ অসমৰ ৰাজনীতিত বেছি প্ৰাসংগিক হৈ যাব বুলি কোনোবাই ভয় খায় তেতিয়াহ'লে বেলেগ কথা নহ'লেতো মই ভাবোঁ যে যদি সঁচাকৈ বিজেপিক হৰুৱাৰ যদি কাৰোবাৰ আন্তৰিক প্ৰচেষ্টা আছে মইতো ভাবোঁ যে আপোনালোকে চাওক আমাৰো কংগ্ৰেছৰ লগত বহুত ডিফাৰেঞ্চ আছে কিন্তু তাৰ পাছতো কৈ আছোঁ যে নাই আমি বিজেপিক হৰুৱাৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ যি সাম্প্ৰদায়িক ফেচিবাদী বাতাবৰণ তাৰ পৰা অসমৰ মানুহক বচোৱাৰ ক্ষেত্ৰত আমি একলগ হ'বই লাগিব আৰু কংগ্ৰেছকো এটা দুটা ময়ো কেতিয়াবা কওঁ কেতিয়াবা কংগ্ৰেছেও কেতিয়াবা কিবা এটা কয় এইটোতো চব মানুহৰ মাজতে থাকে আপোনালোক সাংবাদিক একেলগতে থাকে কেতিয়াবা ইটোৱে সিটোক খুটখাট নালাগে নেকি লাগে নহয় আৰু নিজৰ ঘৰতে পত্নীৰ লগতে লাগে গতিকে এলায়েন্স পাৰ্টনাৰৰ লগত কেতিয়াবা হ'বও পাৰে কিবা দুটা এটা কথা সৰু সুৰা কিন্তু মই ভাবোঁ যে এতিয়ালৈকে আমি সকলোৱে একেলগে মিলি 2026ক বিজেপিক হৰুৱাবৰ কাৰণে বদ্ধপৰিকৰ আমি অন্ততঃ ৰাইজৰ দল বদ্ধপৰিকৰ আমাক নোলোৱাকৈ কোনোবাই যদি অকলে যদি বিজেপিক খেদিব পাৰে তেতিয়াহ'লেও মষ্ট ৱেলকাম এইটোতো কোনো আপত্তি কৰিবলগীয়া নাথাকে যে পাৰে নে নোৱাৰে আপোনালোকে যিবিলাকে কৰিব খুজিব তেওঁলোকক সুধিব লাগিব মইতো নাজানো মইতো ভাবোঁ যে গোটেই বিৰোধী দলবিলাক আমি একলগ হ'ব লাগিব গোটেই বিৰোধী দলবিলাক যদি একলগ হওঁ তেতিয়াহ'লে আমি কিবা এটা কৰিব পাৰিম বিজেপিক হৰুৱাব পাৰিম মোৰ বিশ্বাস আছে আনকি এইবাৰ উচ্ছেদৰ সময়তো যদি বিৰোধী দলে একেলগতে মুভ কৰিলোহেঁতেন তেতিয়াহ'লেও আমি ভাল ফলাফল এটা পালোহেঁতেন এইবাৰ যদি খৰাং পৰিস্থিতিত যদি আমি পথাৰত একেলগতে মুভ কৰিলোহেঁতেন মই যিটো প্ৰস্তাৱ দি আছিলোঁ বিৰোধী দলবিলাকক নহ'লগৈ তো তেতিয়াহ'লেও আমি কিবা এটা পালোহেঁতেন আৰু আমি যদি
আজিৰ দিনটোত মূল্যবৃদ্ধিৰ বিৰুদ্ধেও একেলগতে যদি থিয় হৈ দিওঁ তেতিয়াহ'লেও আমি ফল এটা পাম কিন্তু আমি একেলগতে থিয় নিদিয়াৰ কাৰণেহে এতিয়ালৈকে ফলাফলটো যিধৰণে পাব লাগিছিলে পোৱা নাই মোৰ ক'বলগীয়া কেইটা কৈ দিলো চব তাৰ পৰা আপোনালোকে নিজে বিচাৰি লওক আৰু এটা কথা সুধিছো যদি কংগ্ৰেছৰ লগত কিবা কাৰণত আপোনালোকৰ এলায়েন্স নহয় কাৰণ তেওঁলোকে আপুনি যেনে ধৰণে মানে আগ্ৰহ দেখাইছে তেওঁলোকে কিছু অকমান গাফিলতি কৰি আছে গতিকে তেতিয়া শিৱসাগৰত কেনেকুৱা হ'ব পাৰে আপুনি অভাৰঅল ৰাইজৰ দলৰ কেইটা চিট পাব শিৱসাগৰৰ মানে শিৱসাগৰটো এটা সমষ্টি এটা চিট পাম তো শিৱসাগৰত আপুনি তেতিয়া জিকাৰ হেৰিটো কেনেকুৱা হ'ব পাৰে যদি কংগ্ৰেছৰ লগত এলায়েন্স মানে মোৰ জিকাৰ কথা কৈছে মইতো জীৱনত আপোনালোকে চাগে জানে যে মই নিজৰ জিকাৰ কথাটোতো কেতিয়াও ভাবিয়ে নাথাকোঁ মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিছোঁ গতিকে অসমৰ মানুহে মই ভাবোঁ যে যিকোনো এটা সমষ্টিত উঠিলে মোক জিকাব বুলি মোৰ বিশ্বাস আছে অসমৰ মানুহৰ প্ৰতি মোৰ সেই ধৰণৰ আস্থা আছে বিশ্বাস আছে সন্মান আছে মৰম আছে আৰু মোৰ প্ৰতিও সেই মৰম মই য'তেই যাওঁ আপোনালোকে মোৰ লগত ওলাবচোন যিকোনো এজন বিধায়কৰ লগত নিজৰ সমষ্টিলৈ ওলাব আৰু মোৰ লগত এবাৰ বিধায়ক হিচাপে সমষ্টিলৈ ওলাব তো নহয় আমি ডেফিনেটলি এই মুহূৰ্তলৈকে আমি সকলোৱে মিলি ইলেকশ্যন খেলাৰ পক্ষত আৰু গতিকে অকলে আমি কেইটা জিকিম সেই কথাটো এতিয়া মই কোৱাৰ পক্ষত নহয় কিন্তু এটা কথা খাটাং যে 2026 চনত আমি ভাল ফলাফল দেখুৱাব লাগিব আমি ভাল ফলাফল দেখুৱাব পাৰিলেহে চৰকাৰ হ'ব 50%টো সব পাৰ্টিয়ে ভাল ফলাফল দেখুৱাবই লাগিব ন তেতিয়াহে চৰকাৰ হ'ব গতিকে আমাৰ ফলাফল খুব ভাল হ'ব মই খাটাং আৰু মই যিমান কষ্ট কৰিছোঁ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই যিমান কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে যিমান কষ্ট কৰিছে আৰু অসমৰ মানুহৰ আমাৰ প্ৰতি যি ধৰণৰ আগ্ৰহ বাঢ়িছে আপোনালোকে 2026ত মিৰাকল এটা দেখিবলৈ পাব মিৰাকল মই আপোনালোকক কৈ থৈছোঁ আপোনালোকে যাদু দেখিবলৈ পাব য'ত আপোনালোকে দেখিবলৈ পাব যে ৰাইজৰ দল এবাৰ অসমৰ এটা মেজৰ দল ৰূপে আত্মপ্ৰকাশ কৰিব কিংমেকাৰ ডেফিনেটলি 2026টোত আমাৰ কিং মেকাৰ হোৱাৰ ইচ্ছা আৰু 2031টোত কিং হোৱাৰ ইচ্ছা এই অসম সন্মিলিত মৰ্চাৰ কেতিয়া গোটেই বস্তুখিনি পিকচাৰখিনি ক্লিয়াৰ হ'ব এটা দল তালে মই ভাবোঁ যে কালিও আমাৰ যিসকল আমাৰ পাৰ্টনাৰ অৰ্গেনাইজেশ্যন পাৰ্টনাৰ পাৰ্টি কেইবাটাও পাৰ্টিৰ লগত কালি ৰাতিয়ে যোগাযোগ হৈছে কথা বাৰ্তা হৈছে আৰু মই গম পোৱা মতে আন কোনো দলে আচলতে জাতীয় পৰিষদৰ এই যাত্ৰাটোৰ সম্পৰ্কে কোনো দলে নাজানে মই যিমানকেইটা দলৰ লগত কথা পাতিলোঁ কোনো দলে নাজানে যে কাইলৈ আজি জাতীয় পৰিষদে ৰাহুল গান্ধীক লগ পাবলৈ কৈছে কোনো নাজানে টিভিত চাইহে চবে গম পাইছে আমাৰ কালি যিখিনি কথা বাৰ্তা হৈছে তো গতিকে সব কনফিউজ হৈ আছে কিনো হৈছে কি কাৰণে গৈছে কোনো নাজানে যিহেতু কনফিউজ হৈ আছে ভিতৰি কিবা আগবাঢ়িছে নেকি এনেকৈ বুলি ভাবি আছে সব কনফিউজ এতিয়া গতিকে মই ভাবোঁ যে নিশ্চয় কি কয় আপোনাৰ হেৰি আহিব অসম জাতীয় পৰিষদ দিল্লীৰ পৰা ঘূৰি অহাৰ পাছত নিশ্চয় মিটিং দি কথাটো কনফিউজনটো নাইকিয়া কৰি দিব নিশ্চয় হ'ব